নমস্কাৰ আজি 19 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ শোণিতপুৰত ইভিএমত খেলিমেলি কৰাৰ অভিযোগ ইভিএমত বিজেপিৰ চিহ্ন পদুম ফুলত বগা কাগজ আঠা লগাই থোৱাৰ অভিযোগ ৰাইজৰ এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো বিজেপিৰ প্ৰাৰ্থীৰ সন্মুখত থকা পদুম ফুলৰ ছবিত বগা কাগজত আঠা লগাই থৈছে কোনোবা দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত হৈছে শোণিতপুৰত ইভিএমত থকা বিজেপিৰ প্ৰাৰ্থীজনৰ সন্মুখত পদুম ফুলৰ ছবি ঢাকিছে বগা কাগজত আঠা লগাই পৰৱৰ্তী খবৰ ভোটদান চলি থকাৰ সময়তে শিৱসাগৰত অঘটন খিৰিকীয়া বন্ধ হৈ নিৰ্বাচনী কাৰ্যালয়তে মৃত্যুক সাৱটি ল'লে ৰাইজৰ দলৰ কৰ্মী সংগীতা গগৈ নিৰ্বাচনী ধাম খুমিয়াৰ মাজতে শিৱসাগৰৰ ৰাইজৰ দলৰ কৰ্মী সংগীতা গগৈৰ মৃত্যু সংগীতা গগৈৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰিছে অখিল গগৈ কৈছে দিনটোৰ আটাইতকৈ মৰ্মান্তিক খবৰ বানমুখ পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ ৰাইজৰ দলৰ সক্ৰিয় সদস্য সংগীতা গগৈ নিৰ্বাচনী টেবুলত বহি থকা অৱস্থাতে হাৰ্ট এটেক হৈ মৃত্যুবৰণ কৰে আন এটা খবৰ ৰাইজৰ মাজত প্ৰতিশ্ৰুতি বিলোৱাৰ পাছত প্ৰতিশ্ৰুতি পূৰণ নকৰে বহু নেতাই এইবাৰ শ লোকে বৰ্জন কৰিছে ভোট আজি অসমৰ 5খন লোকসভা সমষ্টিত ভোট গ্ৰহণ চলি থকাৰ সময়তে শ লোকে বৰ্জন কৰিছে ভোটদানৰ পৰা বিৰত কেইবাখনো গাঁৱৰ ৰাইজ জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰাত ভোট বৰ্জন কৰিছে ৰাইজৰ দাবী নেতা আহি আমাক প্ৰতিশ্ৰুতি দিয়ে কিন্তু সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ নকৰে তেওঁলোকে প্ৰতিশ্ৰুতি কৰিয়েই ৰাখে বাস্তৱত সেই প্ৰতিশ্ৰুতিবোৰ কোনো এটা দলৰ নেতাই পূৰণ নকৰে যাৰ বাবে স্থানীয় লোকে এইদৰে শ লোকে বৰ্জন কৰিছে ভোট যি সময়ত ৰাইজে ভোট কেন্দ্ৰত গৈ ভোট প্ৰদান কৰিছে তেনে সময়তে এখন গাঁৱৰ শ লোকে ভোট বৰ্জন কৰিছে পৰৱৰ্তী খবৰ কৰিমগঞ্জৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰীৰ সমৰ্থনত সভা আয়োজন কৰা ৰাইজৰ দলৰ 6জন নেতা গ্ৰেপ্তাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু সভাৰ মূল উদ্যোক্তা জহিৰুদ্দিন লস্কৰ সহ 6জনকৈ নেতা গ্ৰেপ্তাৰ কৰিছে শাসকীয় দল বিজেপি শংকিত হৈ গ্ৰেপ্তাৰ কৰাৰ অভিযোগ ৰাইজৰ দলৰ পৰৱৰ্তী খবৰ আজি ভোটদান হোৱা অসমৰ লোকসভাৰ 5খন আসনতে মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ অধিক প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা অসমৰ 5টা লোকসভা সমষ্টিৰ আটাইকেইটাতে পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে দলে বলে ওলাই আহিছে পুৱা 5 বজাৰ পৰা ভোট কেন্দ্ৰৰ আগত মহিলাসকলে শাৰী পাতি থকা দেখা গৈছে অধিকাংশই মহিলাই কৈছে যে তেওঁলোকে সোনকালে ভোটদান কৰিব বিচাৰে যাতে তেওঁলোকে ঘৰলৈ উভতি গৈ নিজৰ দৈনন্দিন কাম-কাজ অব্যাহত ৰাখিব পাৰে 5টা সমষ্টিত মুঠ মহিলা ভোটাৰৰ সংখ্যা 43,64,859 গৰাকীৰ বিপৰীতে পুৰুষৰ সংখ্যা 42,82,887 গৰাকী আৰু তৃতীয় লিংগৰ সংখ্যা হৈছে 123 গৰাকী ইপিনে 10,25,210 গৰাকী মহিলা আৰু 10,24,883 গৰাকী পুৰুষ ভোটাৰ থকা কাজিৰঙা সমষ্টিৰ পৰা কংগ্ৰেছৰ ৰজলিনা তিৰ্কি আৰু প্ৰথম পৰ্যায়ৰ আটাইতকৈ ধনী নিৰ্দলীয় প্ৰাৰ্থী দিলৱাৰ বেগম চৌধুৰীকে ধৰি 4 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 3 গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেইদৰে 8,21,012 গৰাকী মহিলা আৰু 8,12,755 গৰাকী পুৰুষ ভোটাৰ থকা শোণিতপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গণসংগ্ৰাম পৰিষদৰ ৰিংকু ৰায়ে আনহাতে যোৰহাট সমষ্টিত 8,78,192 গৰাকী মহিলা আৰু 8,48,923 গৰাকী পুৰুষ ভোটাৰ ডিব্ৰুগড়ত 8,49,563 গৰাকী মহিলা আৰু 8,09,990 গৰাকী পুৰুষ ভোটাৰ আৰু লখিমপুৰত 7,90,882 গৰাকী হৈছে মহিলা আৰু 7,00,000
86,335 গৰাকী হৈছে পুৰুষ ভোটাৰ। উল্লেখ্য যে আজি পৰম্পৰাগত মেখলা চাদৰ পিন্ধি মহিলাসকলৰ সৈতে নিজৰ বিভিন্ন সাজ পোছাক পৰিহিত যুৱতীসকলে ভোটদানৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা দেখা গৈছে। আন এটা খবৰ, আপুনি কাক ভোট দিব? লোকসভাৰ এইবাৰৰ নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে। ভোট দিয়াটো ভোটাৰৰ অধিকাৰী নহয়, ইয়াক কৰ্তব্য বুলিও গণ্য কৰিব লাগিব। ভোট দিয়াটো আইনৰ মতে বাধ্যতামূলক নহয়, কিন্তু প্ৰতি সমষ্টিৰ পৰা উপযুক্ত প্ৰতিনিধি নিৰ্বাচন কৰাটো সেই সমষ্টিৰ ভোটাৰসকলৰ সমূহীয়া দায়িত্ব আৰু সেই দায়িত্বকেই প্ৰতিজন ভোটাৰে কৰ্তব্য হিচাপে লোৱা উচিত। সেয়ে ভোটাৰে বিচাৰ বিবেচনা কৰিহে ভোট দিব লাগে। এই বিচাৰ বিবেচনা কেনেকৈ কৰিব? প্ৰাৰ্থীৰ উপযুক্ততা বিচাৰ কৰোঁতে একোটা সমষ্টিৰ ভোটাৰে নিজৰ দৃষ্টিকোণ সমষ্টিৰ পৰা আঁতৰাই বহল দৃষ্টিকোণ লৈ দুধুৰ মুদুৰত নপৰিলেও হ'ব, কাৰণ প্ৰতি সমষ্টিৰ পৰা উপযুক্ত প্ৰাৰ্থী নিৰ্বাচিত হ'লে লোকসভাৰ মান উন্নত হ'ব। সমষ্টিৰ কাৰণে প্ৰাৰ্থী নিৰ্বাচন কৰোঁতে যিবোৰ কথা বিবেচনালৈ অনা উচিত হ'ব সেইবোৰ হৈছে: 1 নম্বৰ, সমষ্টিৰ সমস্যা আৰু প্ৰয়োজন সম্পৰ্কে প্ৰাৰ্থীৰ জ্ঞান কিমান। 2 নম্বৰ, তেওঁৰ সামাজিক ভাৱমূৰ্তি কেনেকুৱা। 3 নম্বৰ, তেওঁ সমষ্টিৰ সকলো অঞ্চল ভালকৈ চিনি পায়নে। 4 নম্বৰ, জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ প্ৰতি দৃষ্টি সমান নে। 5 নম্বৰ, তেওঁৰ আয়ৰ উৎস সন্দেহৰ ঊৰ্ধত নে। 6 নম্বৰ, যদি আগতে নিৰ্বাচিত হোৱা প্ৰাৰ্থী হয় তেন্তে পূৰ্বৰ কাৰ্যকালত সমষ্টিৰ প্ৰতি তেওঁৰ সেৱা সন্তোষজনক আছিল নে আৰু সমষ্টিৰ সমস্যা সমাধানৰ বাবে তেওঁ মাত মাতিছিল নে। 7 নম্বৰ, লোকসভাৰ মজিয়াত তেওঁৰ উপস্থিতি নিয়মীয়া আছিল নে আৰু ভূমিকা সক্ৰিয় আছিল নে। 8 নম্বৰ, যিটো দলৰ তেওঁ সদস্য সেই দলটোৰ প্ৰতি ভোটদাতাৰ আস্থা আছেনে। 9 নম্বৰ, সমষ্টিৰ ৰাজহুৱা কামত তেওঁ নিয়মীয়াকৈ যোগদান কৰিছেনে। 10 নম্বৰ, যদি তেওঁ আগৰবাৰৰ নিৰ্বাচিত প্ৰতিনিধি হয় তেওঁ পোৱা চৰকাৰী অনুদান উপযুক্ত কামত পৰিকল্পিতভাৱে আৰু পক্ষপাতহীনভাৱে ব্যৱহাৰ হোৱাৰ ব্যৱস্থা কৰিছিল নে। প্ৰাৰ্থীয়ে সাধাৰণতে একোটা দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। কেতিয়াবা কোনো প্ৰাৰ্থী নিৰ্দলীয়ও হয়। নিৰ্বাচনৰ পিছত শাসনভাৰ আটাইতকৈ সৰহ আসন পোৱা দলৰ ওপৰত ন্যস্ত হয়। যি দলৰ কাম কাজ ভাৱমূৰ্তিয়ে সৰহীয়া জনমানসক আকৰ্ষণ কৰি আস্থা অৰ্জন কৰিব পাৰে সেই দলেই শাসনভাৰ পায়। গতিকে প্ৰতিজন ভোটাৰে প্ৰাৰ্থীৰ উপযুক্ততা বিচাৰ কৰাৰ উপৰিও সেই প্ৰাৰ্থীৰ দলটোৰ ভাৱমূৰ্তিও বিবেচনা কৰিব লাগিব। দলৰ আদৰ্শৰ বিষয়ে ভোটাৰ সজাগ হোৱাৰ দৰকাৰ। যি দলে সৰহ আসন লাভ কৰে 5 বছৰলৈ সেই দলে শাসনভাৰ পায়। দলে সদনত গৰিষ্ঠ আসনৰ সমৰ্থন লাভ কৰিলেও সাংবিধানিক চাৰিসীমা অতিক্ৰম কৰি তুকলকি শাসন চলাব নোৱাৰে। সংবিধানৰ নিৰ্দিষ্ট গণ্ডিক অতিক্ৰম কৰা শাসকৰ উচ্চাকাংক্ষা গণতন্ত্ৰৰ পৰিপন্থী। আমাৰ সংবিধান আমাৰ গণতন্ত্ৰৰ পৰিচালনাৰ বেদ। কিছুমানে এই সংবিধান সলোৱাৰ পৰিকল্পনাৰ ইংগিত খোলাখুলিকৈ দিব পাৰে। ইয়াক এক ষড়যন্ত্ৰ বুলি বিবেচনা কৰা দৰকাৰ। আমাৰ গণতন্ত্ৰৰ মূল ভেটি সংবিধানক তাৰ মৌলিক গাঁথনিৰ পৰা খহাই নিয়াৰ গোপন পৰিকল্পনা যদি কাৰোবাৰ আছে তেন্তে গণতন্ত্ৰৰ স্বাৰ্থতেই সেই পৰিকল্পনাত দৃঢ়তাৰে বাধা দিয়াৰ দায়িত্ব সমগ্ৰ দেশবাসীৰ। নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেদি যদি সংবিধান সলোৱাৰ কিবা পৰিকল্পনা কোনো মহলে কৰিছে তেন্তে তেনে পৰিকল্পনা ৰাইজৰ দ্বাৰাই ব্যৰ্থ হ'ব লাগিব। যিহেতু এনে এটা পৰিকল্পনা নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সুৰুঙাৰেও ঘটিব পাৰে, সেয়ে সজ্ঞান ভোটদানেৰে তাৰ সম্ভাৱনাক কলিতেই নষ্ট কৰিব লাগিব।